মানে 2026-ত যদি মিত্ৰতা হয় বিজেপি হাৰিব। আজিয়ে মিত্ৰতাটোৰ ঘোষণাটো হৈ যোৱা হ'লে ভাল আছিলে। আজি আমি ভাবি আছিলোঁ যে আজিয়ে মিত্ৰতাৰ ঘোষণাটো হৈ যাব, হৈ গ'লে বহুত ভাল আছিলে। মই আজি গোটেই কথাখিনি ক্লিয়াৰ কৰি দিলোঁ ৰাইজৰ দলৰ স্থিতিটো, আমি কেনেকৈ বিচাৰোঁ, কি বিচাৰোঁ। কোনোবাই আমাৰ বিষয়ে উলিয়াই থাকে যে সিহঁতি আসন বেছিকৈ বিচাৰিছে, সেইকাৰণে অলপ হেৰি হৈছে। আমি যে আসনৰ কোনো প্ৰশ্ন নাই, এইটো আদৰ্শৰ প্ৰশ্ন। আমি যে সকলো লগ লাগিবলৈ উন্মুখ হৈ আছোঁ। মই আপোনালোকক ক্লিয়াৰলি এটা কথা কৈ দিওঁ, কংগ্ৰেছৰ বাহিৰে বাকী সকলো দলবিলাক ঐক্যবদ্ধ হৈ আছে। কংগ্ৰেছে যিদিনাই মিত্ৰতা হ'ব বুলি কৈ দিব, সেইদিনাই মিত্ৰতা হ'ব। মানুহে ভুল বুজি আছে, মানুহে ভাবি আছে যে বেলেগ কাৰোবাৰ কাৰণে কিবা হৈ আছে নেকি। চব পাৰ্টীয়ে, আমি আটাইবিলাক পাৰ্টীয়ে ঐক্যবদ্ধ হৈ আছোঁ। আমি সকলো পাৰ্টীয়ে একলৈ হৈ ইলেকশ্যন খেলিবৰ কাৰণে সিদ্ধান্ত লৈ থৈছোঁ। মাত্ৰ কংগ্ৰেছে থেৰুগৰি কৰি আছে, মাত্ৰ কংগ্ৰেছে সিদ্ধান্ত দিয়া নাই। যিদিনাই কংগ্ৰেছে সিদ্ধান্ত দিব সেইদিনাই আমাৰ মিত্ৰতা হ'ব, আৰু যিদিনাই মিত্ৰতা হ'ব সেইদিনাই আমি গৌৰৱ, অখিল, লুৰিণ, কি কয় আপোনাৰ কনক গগৈ, তাৰপিছত আপোনাৰ লগতে এক পাক অসম মাৰি দিম। আপোনালোকে চাব, 126টা সমষ্টিত এক পাক মাৰি দিম। বিজেপিৰ একদম গাদী এনেকৈ লৰি যাব, একদম লৰি যাব, পূৰা লৰি যাব। মানে মাত্ৰ আমি একলগ হ'ব লাগে, আৰু কথাৰ কাৰচাজি বাদ দি ডাইৰেক্টলি আমি মানে একলগ হ'বলৈ ওলাই আহিব লাগে। একো ক'ব নোখোজোঁ, কিন্তু কথাটো এইটোহে যে কংগ্ৰেছে যিদিনাই এলায়েন্স হ'ব বুলি ক'ব সেইদিনাই এলায়েন্স হ'ব। কংগ্ৰেছে থেৰুগেৰি কৰি আছে, কংগ্ৰেছে সিদ্ধান্ত লোৱা নাই, কংগ্ৰেছে তাৰিখৰ পিছত তাৰিখৰ কথা কৈ আছে, গতিকে হোৱা নাই। থেংক ইউ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।